আসসালামু আলাইকুম এভৰিৱান। এটা দুখ লগা কথা, কাশ্মীৰৰ ৱেষ্টাৰ্ণ ভেলী, যাক আমি মিনি ছুইজাৰলেণ্ড বুলি কওঁ, তাত 22 এপ্ৰিলত এটা টেৰৰ এটেক হয়, য'ত 26 জন চিভিলিয়ান ইনচেণ্টক হত্যা অৰ্থাৎ শ্বহীদ কৰোৱা হয়। আৰু এই টেৰৰ এটেকটো TRF কৰিছে। TRF-ক পাকিস্তান বেছড টেৰৰ অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। যিহেতু বাপেকৰ সৈন্যবাহিনীৰ লগত ফাইট কৰিবলৈ লেভেল নাই, ষ্টেটাছ নাই, সেইটো কাৰণে সিহঁতে যিবোৰ অবৈধ সন্তান আছে সিহঁতক পঠিয়াইছে চিভিলিয়ানবোৰক মাৰিবলৈ। ইয়াৰ মৰাৰ ৰিজন কেইবাটাও হ'ব পাৰে। তাৰ পিছত প্ৰথম ৰিজনটো হৈছে কাশ্মীৰৰ মানুহখিনি, ইণ্ডিয়াৰ মানুহখিনি শান্তিত থকাটো তেওঁলোকে বিচৰা নাই। তেওঁলোকে বিচাৰিছে আমাৰ মাজত কেনেকে বিভেদ বেছি সৃষ্টি হয়। যিহেতু আমি গম পাওঁ আমেৰিকা আৰু চাইনাৰ মাজত এটা ট্ৰেড ৱাৰ চলি আছে, য'ত টেৰিফ লগাইছে 245% চাইনাৰ ওপৰত। এটা পচিবিলিটি হয় যে চাইনাই পাকিস্তানৰ থ্ৰুৱেদি এটেকটো কৰাইছে, কিয়নো চাইনাই কেতিয়াও নিবিচাৰে ডাঙৰ ডাঙৰ বিজনেছমেনবোৰ আহি পেলাই ইণ্ডিয়াত বিজনেছ কৰক। যেতিয়া মানুহ ভিখাৰী হৈ যায়, সন্মান নাথাকে, নিজেতো ডুবাই আনকো ডুবাই, ঠিক তেনেকুৱা অৱস্থা পাকিস্তানৰো হৈছে। আৰু টেগ দিছে ইছলামৰ, ধৰ্মৰ নাম শুনি পেলাই, কলিমা সুধি পেলাই, আধাৰ কাৰ্ড চাই পেলাই মানুহক মাৰিছে বুলি কৈছে। এইবোৰ বস্তু ইছলামৰ লগত একো সম্পৰ্ক নাই। ইমান ইলিটাৰেট, বেচিক যিটো ইছলামৰ আণ্ডাৰষ্টেণ্ডিং আছে সেইটো ডেভেলপ নাই তেওঁলোক, যিকেইটাই মাৰিব আহিছে। দুটা তিনিটা মানুহ আহিব, আহি পেলাই নিজৰ জান্নাত টিকেট কনফাৰ্মেশ্যনৰ কাৰণে দুটা ইনচেণ্ট মানুহক মাৰি পেলাই গুচি যাব। ইছলামৰ যিটো ট্ৰু ইমেজ আছে সেইটো বৰবাদ কৰি পেলাইছে এইবোৰ মানুহ। ইছলামত কি আছে মই আপোনালোকক কৈছো শুনক। ইছলাম কবুল কৰা সম্পৰ্কত কাৰো ওপৰত একো জবৰদস্তি কৰিব নোৱাৰে, আল্লাহ তাআলাই কৈছে। নিজৰ মনেৰে ইছলাম কবুল কৰিব লাগে যোনে কৰে। 2 নম্বৰটো সূৰা মাইদাত আহিছে 32 নম্বৰ আয়াতত। আল্লাহ তাআলাই ফৰমাইছে, যিজন মানুহে মুছলিম হওক বা নন মুছলিম এজন মানুহক হত্যা কৰিলে না হওক, তেনেহলে এনেকুৱা যেনেকুৱা সি গোটেই মানৱতাক হত্যা কৰিলে। আৰু যিজন মানুহে এজন মানুহক বচালে, এনেকুৱা যে গোটেই মানৱতাক বচালে। আৰু যিবোৰ মানুহে নিজৰ জান্নাতৰ টিকেট কনফাৰ্মেশ্যন কৰিবলৈ আহিছে, সিহঁতৰ কি অৱস্থা হ'ব মই আপোনাক কৈছো শুনক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, কোনোবা মুছলিম কাণ্ট্ৰিত টেক্স দি পেলাই কোনোবা এজন নন মুছলিম মানুহ আছে আৰু মুছলিম মানুহে যদি তেওঁক মাৰিছে, তেনেহলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে তেওঁক জান্নাতটো দূৰৰ কথা, জান্নাতৰ সুগন্ধ নাপাব। কুৰাণত এইবোৰ মানুহৰ কথা আহিছে, ইহঁতক মাৰি দিব লাগে, সকলোৰে হাত ভৰি কাটি দিব লাগে, নহবা সিহঁতক ফাঁচি দি দিব লাগে। সকলোৰে লগত ইনচাফ কৰা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যদি এটা শিং থকা ছাগলীয়ে শিং নথকা ছাগলী এটাক মাৰে, কিয়ামতৰ দিনা হাছৰৰ ময়দানত শিং নথকাটোক শিং দিয়া হ'ব, আৰু যিটোৱে মাৰিছিলে তাক হিচাপ ল'বলৈ কোৱা হ'ব। আহিব লগা যিটো জুমা আছে, তাত মানুহক গোট খুৱাওক আৰু কওক যে এইবোৰ বস্তুক আমি কণ্ডেম কৰিব লাগে। এইবোৰ বস্তু ইছলামৰ লগত কোনো সম্পৰ্ক নাই। এইবোৰ মানুহে নিজৰ এজেণ্ডা পুৰাবৰ কাৰণে ইছলামৰ নাম লৈ ইনচেণ্ট মানুহক মাৰি আছে, যাতে আমাৰ ইয়াত হিন্দু মুছলিম কৰিব পাৰে। এনেকুৱা হলে আমাক মানুহে কি চকুৰে চাম? আমাৰ ৰেপুটেশ্যন কি থাকিব? ইজৰাইলে পেলেষ্টাইনৰ ওপৰত যিবোৰ কৰি আছে, যেনেকে তাত মাত মাতিছো, ঠিক তেনেকে ইয়াতো আমি মাত মাতিব লাগিব। কাশ্মীৰত সেই ইনচেণ্টবোৰক যিবোৰ মানুহে মাৰিলে, সিহঁতৰ ইছলামৰ লগত কোনো সম্পৰ্ক নাই। কাৰণ ইছলামৰ তালিমাত, ইছলামৰ শিক্ষা এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। ইছলামে পিচ, শান্তিৰ ফালে দাৱাত দিয়ে মানুহ। সেইটো কাৰণে ইছলাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ৰিলিজন ইন দ্য ৱৰ্ল্ড। এতিয়া মই আপোনালোকক কৈছো শুনক কি কি কৰিব পাৰো আমি। প্ৰথমতে, যিমানবোৰ ভিজা আছে, বিজনেছমেন হওক বা বেমাৰী হওক, হস্পিটেলত আহি পেলাই পৰি আছে ইণ্ডিয়াত, সেই বেমাৰী চব ভিজা কেঞ্চেল কৰিব লাগে, বিজনেছমেনবোৰ ভিজা কেঞ্চেল কৰিব লাগে আৰু পাকিস্তানলৈ পঠিয়াব লাগে। মৰিব আছে যদি তাত মৰিব দিব লাগে। যদি সিহঁতি মানৱতাক মাৰিছে, তেনেহলে সিহঁতৰ লগত মানৱতা ৰাখি পেলাই একো লাভ নাই। সিহঁতক দেখাব লাগে সিহঁতৰ অকাত, সিহঁতৰ লেভেল কোনটো হয়। জালিমক জুলুমৰ পৰা ৰখাই দিয়াটো তাক সহায় কৰা হয়। অত্যাচাৰীক অত্যাচাৰৰ পৰা ৰক্ষা কৰাটো তাক সহায় কৰোৱা হয়, তাক আমি সহায় কৰিব লাগে। ছেকেণ্ড ষ্টেপটো হৈছে, সিন্ধু নদীৰ লৈ পেলাই যিটো সন্ধি আছে, সেই সন্ধিটোক ছাছপেণ্ড কৰা হৈছে। ছাছপেণ্ড কৰাটো ভাল কথা, কিন্তু আমি এনেকুৱা ব্লক বনাব লাগে, ডেম বনাব লাগে, যাতে আমি পানীটো পাকিস্তানলৈ যোৱাত বাধা দিব লাগে। যাতে গৰমৰ দিনত পানী বন্ধ কৰি থওঁ, আৰু যেতিয়া বৰষুণৰ দিন আহিব পানীটো খুলি দিওঁ। সিহঁতক যাতে শুকুৱাইও মাৰো আৰু ডুবাই পেলাইও যাতে আমি মাৰিব পাৰো। তেতিয়া সিহঁতি গম পাব যে আচল হিউমেনিটি কি হয়, হিউমেনিটি কাক কয়। চাইনাৰ কথাটো এইটো কাৰণে কলো যে BBCৰ যিখন নিউজ পেপাৰ হয়, তাত গানমেন বুলি আহিছে, মিলিটেণ্ট, টেৰৰিষ্ট এটেক বুলি অহা নাই। নিউয়ৰ্ক টাইমছতো আহিছে গানমেন বুলি, UAEত আহিছে টেৰৰিষ্ট এটেক বুলি, সিহঁতি কণ্ডেম কৰিছে, টেৰৰিষ্ট এটেক বুলি কৈছে। CNN যিখন নিউজ পেপাৰ হয় তাতো আহিছে গানমেন বুলি। আৰু চাইনাৰ যিখন আমি মেইন নিউজ পেপাৰ হয় গ্ল'বেল টাইম বুলি, তাত এই সংক্ৰান্তত একো নিউজে নাই। ভাবক আপুনি। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰো যে যিমানবোৰ এটেক হৈ আছে, পুলৱামা হওক, সংসদত গৈ পেলাই মানুহ মাৰিছে, আপোনাৰ তাজ হোটেলত গৈ পেলাই মাৰিছে, এটা কুৱেশ্যন মই কৰিব বিচাৰো যে আমি অসমৰ পৰা অৰুণাচল গলে বা অসমৰ পৰা নাগালেণ্ড গলে ইনাৰ লাইন পাৰ্মিট লাগে। যিবোৰ মানুহে গান লৈ পেলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ক্ৰছ কৰিছে, কেনেকে কৰিছে? এখন সাধাৰণ শ্বপিং মললৈ আমি তেনেকে যাব নোৱাৰো, এখন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কেনেকে ক্ৰছ কৰিছে? ইমান চিকিউৰিটি উইক নে আমাৰ? কাশ্মীৰত 5 লাখ চোল্ডাৰ্ছ থকাৰ পিছতো এই ঘটনা কেনেকে সংঘটিত হল? অলপ দিনৰ আগত থ্ৰেটো পাইছিলে, চিকিউৰিটি ফৰ্চে সেই থ্ৰেটটো কিয় ইগনোৰ কৰিছিল? আমাৰ টেক্সবোৰত যিমানবোৰ পইচা কাটিছে, সেই পইচাবোৰ ক'ত গৈছে? ক'ত ইনভেষ্ট কৰিছে? আমাৰ যিমানবোৰ এজেঞ্চি আছে, IB হওক, ৰ হওক, CBI, NI,
এইবোৰে মানে তেওঁলোকৰ সেইটো লেভেলৰ এক্টিভেশ্যন কিয় নাই? তেওঁলোক থকা অৱস্থাত পুলৱামাত এটেক হৈ যাব, তেওঁলোক থকা অৱস্থাত সংসদত কোনোবা মানুহে মাৰি থৈ গুচি যাব, তাজ হোটেলত মাৰি থৈ গুচি যাব, আজি ইয়াত মাৰি থৈ গুচি গ'ল। তো সেই এক্টিভেশ্যনটো কিয় নাই? ইমান উইক কিয়? যিবোৰ এক্টিভেশ্যন মাছাদত আছে, যিবোৰ এক্টিভেশ্যন চাইনাৰ যিমানবোৰ এজেঞ্চি আছে তাত আছে, তো আমাৰ সেই এক্টিভেশ্যনটো কিয় নাই? আমাৰ কি ফল্ট আছে? আমি সদায় ইনচাফত খাৰা হ'বলৈ আল্লাহ তাআলাই হুকুম কৰিছে। জুলুম যাৰ লগতে হওক, অত্যাচাৰ যাৰ লগতে হওক, মুছলিম হওক या নন মুছলিম হওক, আমি সদায় ইনচাফত খাৰা হ'ব লাগে। আমি এইবোৰ বস্তু কনডেম কৰিব লাগে, কেতিয়াও ছাপোৰ্ট কৰিব নালাগে। আৰু ইয়াৰ নামত যিবোৰ মানুহে প্ৰপগেণ্ডা কৰি আছে, হিন্দু মুছলিম কৰাই আছে, অলপতো লাজ লাগিব লাগে সিহঁতৰ মানুহ। লাজ বোলা বস্তুটো নাই। এইবোৰ টেৰৰিষ্ট এটেকৰ লগত ইছলামৰ কোনো সম্পৰ্ক নাই, কোনো ধৰ্মৰ টেৰৰিষ্ট এটেকৰ লগত সম্পৰ্ক নাথাকে। এইবোৰ মানুহে নিজৰ এজেণ্ডা পূৰাবৰ কাৰণে মুছলিমে হিন্দুক মাৰে, হিন্দুক মুছলিমে মাৰে, আৰু পিছত ধৰ্মৰ টেগ লগায় নিজে বাচিবৰ কাৰণে। তো এনেকুৱা ধৰণৰ মানুহৰ পৰা যিবোৰ মানুহে এইবোৰ লৈ পেলাই পলিটিক্স কৰে, যিবোৰ মানুহে এইবোৰ বস্তু ফেলাই মানুহৰ মাজত বিভেদ সৃষ্টি কৰে, সেইবোৰ মানুহৰ পৰা আমি আঁতৰত থাকিব লাগে। নহবা আমাৰ যিটো আহিব লগা জেনেৰেশ্যন আছে, সিহঁতৰ উৎগতি হ'ব না আমাৰ উৎগতি হ'ব।